নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ মাজত আকৌ আহিছোঁ। আজি মই আহিছোঁ হাই স্পীড হিৰো মালিগাঁও, আৰু এইখন হৈছে হিৰো মাভ্ৰিক 440 ৰেড কালাৰ। আৰু এইফালে বহুত বাইক আছে, আৰু সেই আগত দুখন আছে হিৰো মাভ্ৰিক 440, এখন ব্লু কালাৰ আৰু এখন গ্ৰে এণ্ড চিলভাৰ। এইকেইটা টপ মডেল নহয়। মই আজি ল'ম মাভ্ৰিক 440 টপ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আজি নতুন বাইক এখন লৈছোঁ। এতিয়া ৰাতি প্ৰায় 7টা 7:30 বাজি গ'ল। মোৰ বাইকখন ৰেডি কৰি আছে। এইখন হৈছে হিৰো মাভ্ৰিক 440 টপ মডেল। এইটো হ'ল ফেণ্টম ব্লেক মডেল। ইয়াৰে মই এতিয়া ধুনীয়াকৈ এচেচৰিজবিলাক লগাই আছে। ফাইনেল লগাই হোৱাৰ পিছত ৰিভিউ দেখাম চলাই কেনেকুৱা লাগে। ইয়াতে মই এক্সেচৰিজ বহুত বেছি লগোৱা নাই, যিকেইটা মিনিমাম ৰিকুৱাৰমেণ্ট সেইকেইটা লগাব দিছোঁ। ইয়াতে লগাব দিছোঁ মই ৱাইন স্ক্ৰীণটো লগাব দিছোঁ, এটা প্ৰিমিয়াম ছিট কভাৰ এটা লগাব দিছোঁ, এটা বেক ৰেষ্ট লগাব দিছোঁ, আৰু লেগ গাৰ্ডটো লগাব দিছোঁ। আৰু ইঞ্জিনৰ যিটো মেটিং সেইটো এতিয়া এভেইলেবল নাই, গতিকে সেইটো মই পিছত লগাব লাগিব। আৰু এওঁলোকে এয়া ধুনীয়াকৈ আটাইবিলাক বস্তু লগাই আছে। ইয়াতে আৰু যিহেতু অনলি ছাইড ষ্টেণ্ডটো লগত আহে, গতিকে মেইন ষ্টেণ্ডটো লগাব দিছোঁ। তাৰমানে ডাবল ষ্টেণ্ডটো লগাইছে, অলৰেডি লগাইছে। আহক এতিয়া এবাৰ ষ্টাৰ্ট কৰি চাওঁ। আৰু এয়া ডেলিভাৰীৰ কাৰণে সম্পূৰ্ণ ৰেডি হৈছে। ৰাতি প্ৰায় 8:30 বাজি গৈছে, বহুত দেৰি হৈছে। তো সোনকালে মই ডেলিভাৰীটো লৈ লওঁ। এয়া ডিলাৰৰ পৰা ওলাই প্ৰায় 3 কিলোমিটাৰমান আহিলোঁ, আৰু এয়া মই পালোঁ ভৰলু অভাৰব্ৰিজ। আৰু ইয়াতে ৰাখি মই একদম ধুনীয়াকৈ এবাৰ চাৰিওফালৰ পৰা ভিডিঅ' কৰি দেখুৱাই দিছোঁ। আৰু এই 3-4 কিলোমিটাৰ যি চলালোঁ, বহুতেই ভাল লাগিছে। বহুত গহীন হয়, পিক আপ যথেষ্ট, একদম ইনষ্টেণ্ট পিক আপ লয়। আৰু চাউণ্ডটোতো ক'বই নালাগে, একদম পূৰা গহীন চাউণ্ড, গপচ। আৰু চলাই সঁচাই বহুত ভাল লাগিছে। হিৰো মাভ্ৰিক 440 টপ মডেল। আৰু এয়া মই দেখিছে, এইটো চাবিটো অন কৰি দিছোঁ। ডিছপ্লেটো বহুত ধুনীয়া, ইয়াতে বহুত ফিচাৰ্ছ আছে, ইনবিল্ট বহুত ফিচাৰ্ছ আছে। গতিকে গোটেইখিনি মই পৰৱৰ্তী সময়ত ডিটেইল ক'ম আপোনালোক কি কি ফিচাৰ্ছ আছে। আৰু হেডলাইটটো দেখিছে কি ধুনীয়া, হেডলাইটটো দেখিবলৈ লুকছটো বহুত ধুনীয়া। আৰু হেডলাইটটো অট'মেটিক হয়, মানে চেঞ্চৰ আছে। আন্ধাৰ হ'লে অট'মেটিক জ্বলে, দিনত হ'লে হেডলাইটটো অফ থাকে, খালি DRL জ্বলি থাকে। আৰু এয়া মই ইণ্ডিকেটৰকেইটা দেখাইছোঁ। এইটো লেফ্ট ইণ্ডিকেটৰ মই অন কৰিছোঁ। এয়া চাওক ৰাইট ইণ্ডিকেটাৰ, আৰু দুইটা এয়া মই দুইটা চলালোঁ। এইটো আগফালৰ পৰা, আৰু আহক পিছফালৰ পৰা চাওঁ। বহুতেই ধুনীয়া লুকছ, বহুত ধুনীয়া, একদম ডিচেণ্ট লুক হয়, বহুত জেণ্টেল হয়, ষ্টেণ্ডাৰ্ড হয়, বহুতেই ধুনীয়া। এইফালৰ পৰা চাওক, পিছফালৰ পৰা খুবেই ধুনীয়া, পিক আপ ধুনীয়া, কমফৰ্ট বহুত, আৰু লুকছো বহুত বঢ়িয়া। এয়া টেষ্টিং কৰি আছো। এয়া পাহাৰৰ আপত উঠি আছো। হেল্ল' ফ্ৰেণ্ডছ, আজি দুদিন গুৱাহাটী টু শ্বিলং হাইৱে আৰু শ্বিলং চিটিৰ মাজত প্ৰায় মই 160 কিলোমিটাৰমান ৰাইড কৰিলোঁ। আৰু ৰাইড কৰি মই আপোনালোকক জনাওঁ যে এইখন হৈছে বহুত কমফৰ্টেবল হয়। 160 কিলোমিটাৰ ৰাইড কৰিছোঁ, কালি অলমষ্ট 120, আজি 40 কিলোমিটাৰমান ৰাইড কৰিলোঁ। তো অকণো আপোনাৰ মানে বেক পেইন বা আপোনাৰ ডিছকমফৰ্ট ফিল হোৱা নাই, অকণো ফিল হোৱা নাই আপুনি ৰাইড কৰাৰ। বহুতেই কমফৰ্ট হয়, আৰু ইঞ্জিনটো বহুত পাৱাৰফুল হয়। হাইৱেত অভাৰটেকিঙত কোনো প্ৰব্লেম হোৱা নাই, ইনষ্টেণ্ট পিক আপ লয়। আৰু যিহেতু শ্বিলঙৰ ৰাস্তা, পাহাৰৰ আপ বহুতত মই ট্ৰাই কৰিছোঁ, একদম স্মুথ পিক আপ লৈ লয়। আপোনাৰ ইঞ্জিনৰ লেগিং এতিয়াও ফিল নহয়, বহুতেই পাৱাৰফুল ইঞ্জিন। এইটো হ'ল ওৱান অফ দ্য মষ্ট পাৱাৰফুল ইঞ্জিন ইন ইটছ ছেগমেণ্ট। 440cc যিহেতু হিৰো মাভ্ৰিক 440 টপ, গতিকে ইঞ্জিন বহুতেই পাৱাৰফুল হয়। আপোনাৰ যিমান আপতো
2 নম্বৰ 3 নম্বৰ গিয়াৰত পুৰা ডাইৰেক্ট পিকআপ লৈ যায়, অকণো ফিল নহয় আপোনাৰ পিকআপ ল'ব পৰা নাই, এনেকা লাগাই নালাগে আৰু বহুতেই পাৱাৰফুল ইঞ্জিন, থেংকছ টু হিৰো। চ' ফ্ৰেণ্ডছ, আপোনালোকক এটা শ্বৰ্ট ৰিভিউ দিলোঁ হিৰো মেভিক 440 ৰ। আপোনালোকে যদি উইদিন 3 লাখ বাজেটৰ ভিতৰত যদি এখন পাৱাৰফুল বাইক কিনিম বুলি ভাবিছে, তেতিয়াহ'লে ডেফিনেটলি ইউ কেন গ' ফৰ ইট, হিৰো মেভিক 440 বহুতেই ভাল লাগিছে। আৰু যদি লয় ডেফিনেটলি মোক কমেণ্টত জনাব বুলি আশা কৰিলোঁ। আৰু পৰৱৰ্তী সময়ত আৰু ইয়াৰে ফাৰ্ডাৰ ৰিভিউ আপোনালোকক দিব চেষ্টা কৰিম। তেতিয়ালৈকে আপোনালোকে চাই থাকিব মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ, বাই বাই।